আজি যিহেতু মই নিজৰ মনোনয়ন পত্ৰ লৈ কিনে আজি প্ৰথম বিধায়কৰ ঘৰত যাম। তাৰ পৰা আমি খোৱাং চাব বিঘ্ন অফিচলৈ যোৱা হ'ব, তাতে মনোনয়ন পত্ৰ দিয়া হ'ব। আমি সম্পূৰ্ণ দলে বোলে গোটেই দলৰ দলীয় কাৰ্যকৰ্তা সকলো স্তৰৰ কাৰ্যকৰ্তাই মোক সহযোগ কৰিছে আৰু লগতে ৰাইজেও সহযোগ কৰিছে। আৰু আমাৰ যিটো মোৰ জিলা পৰিষদ অৰ্থাৎ 4টা পঞ্চায়ত পৰিছে, জকাই পঞ্চায়ত, বিলাকতি পঞ্চায়ত, বৰগুৰা আৰু বৰপথাৰ পৰিছে। এই গোটেইকেইটা পঞ্চায়তৰ পৰা দলৰ বিষয়সকলে কাৰ্যকৰ্তাসকলে বুথৰ স্তৰৰ কাৰ্যকৰ্তাসকলে আহিব, আহি মোক যথেষ্ট সমৰ্থন কৰিছে তেওঁলোকে। আৰু লগতে দলে বোলে মোক লৈ যাবৰ কাৰণে ব্যৱস্থা কৰিছে তেওঁলোকে। কেনেধৰণৰ আশাবাদী আপুনি? মই যিহেতু বহুত আশাবাদী, কাৰণ মানে মোৰ বিগত যিটো কাৰ্যকাল, মই বিগত 2টা কাৰ্যকাল পঞ্চায়ত সভাপতিৰ গুৰু দায়িত্ব ৰূপায়ণ কৰি আহিছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত যি দলে মোক পুনৰবাৰ মানে দলৰ হৈ কিনে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু দলৰ কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূল প্ৰতিনিধি কোন হ'ব? এনেকুৱা প্ৰতিনিধি বুলি ক'লে তো মই দেখাই নাই চাব গ'লে, সঁচা কথা ক'ব গ'লে। কিন্তু বিপুল সঁহাৰি পাইছে ৰাইজৰ পৰা। এতিয়া কংগ্ৰেছো লাগি আছে, AJPও লাগি আছে। তো তেওঁলোকৰ চবৰে গণতন্ত্ৰত চবৰে অধিকাৰ আছে। নিশ্চয় ৰাইজে মোক সমৰ্থন কৰিব, মই আশা কৰিছোঁ। আৰু যিহেতু আমাৰ জিলা প্ৰশাসনত খোৱাং মানে যিটো সমষ্টি, এটা সমষ্টিৰ ভিতৰত 4টা জিলা পৰিষদ হৈছে, তাৰ বৰুৱা জিলা পৰিষদৰ 4টা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। আৰু এই পঞ্চায়তত বিশেষকৈ বৰপথাৰ, বৰগুৰা যে নতুন পঞ্চায়ত, তাৰ পৰা মই যথেষ্ট জনসমৰ্থন পাইছোঁ, মানে ৰাইজৰ সাধাৰণ ৰাইজৰ জনসমৰ্থন পাইছোঁ। আৰু পঞ্চায়তৰ কিছুমান সাল সলনি হৈছে, আপোনালোকৰ হৈছে মানুহ ইফাল হৈ আছে, কাম কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি, বা আপুনি কোনখিনি বিষয়ে আপুনি বেছিভাগ আপোনাৰ নতুন যিটো পঞ্চায়তত অন্তৰ্ভুক্ত হোৱা মানে সমস্যা আছে? কোনো সমস্যা নাই, মানুহখিনি চব একেই মানুহ, চব ডিব্ৰুগড়বাসী ৰাইজ, তেওঁলোকৰ একো সমস্যা আমাৰ সন্মুখীন নহ'ব মোৰ গাঁৱত। আৰু কোনকেইটা বেছি মানে সমস্যা তেওঁলোকৰ দেখা আছে, কোনকেইটা সমস্যা আপুনি যদি জয়ী হয় সমাধান কৰিম বুলি আপুনি চিন্তা কৰিছে? মই জয়ী হ'লে নিশ্চয় কিছুমান সমস্যা আছে আমাৰ, চাহ বাগিচা এলেকাৰ উন্নয়নৰ কথা আছে। কিছুমান ৰাস্তা পদূলি যথেষ্ট হৈছে, বিজু চৰকাৰ ৰাস্তা পদূলি যথেষ্ট বনাইছে। আৰু তাৰ মাজতো কিছুমান অলপ ৰাখি থৈ গৈছে, মানে সেইখিনি আমি ৰূপায়ণ কৰাৰ যথেষ্ট প্ৰয়াস কৰিম মানে। এতিয়া আপুনি আপোনাৰ পঞ্চায়তৰ মানুহখিনিক কেনেধৰণৰ কি আহ্বান জনাব? মই মোৰ জিলা পৰিষদৰ অন্তত থকা 4টা পঞ্চায়তৰ ৰাইজক মই আহ্বান জনাইছোঁ, তেওঁলোকে মোক আপোনালোকৰ নিজৰ সন্তান হিচাপে ৰাইজে সহযোগ কৰে। আৰু মই নিশ্চয় ৰাইজৰ স্বাৰ্থত কাম কৰি যাম অনাগত দিনত, আহ্বান জনাইছোঁ।